যে কোনেও 1-1.5 মাহৰ পূৰ্বে গ্ৰীণ সিগনেল সেউজ সংকেত বুলি যাক কোৱা হয় এই সেউজ সংকেত নাপায়। এইবিলাক বহুতো নেৰেটিভ, গতিকে মই ভাবোঁ আমি সত্যক বাদ দি পেলাই অসত্যৰ আধাৰত আমি আগবঢ়াটো অনুচিত। গতিকে শীৰ্ষ নেতৃত্ব যেতিয়া নিৰ্দিষ্ট সময় হ'ব তেওঁলোকে নিশ্চয় সিদ্ধান্ত ল'ব। আৰু তেওঁলোক আমাৰ দৰে সাধাৰণ মানুহ নহয়, তেওঁলোকৰ যথেষ্ট জ্ঞান, বিবেচনা, বুদ্ধি, শক্তি সকলোখিনি আছে। বিশ্বদৰ নিৰ্বাচনৰ বাবে মাজত কেইটামান মাহ ইতিমধ্যে 2000 বিধানসভা নিৰ্বাচন তথা 2026 চনৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ মাজত মাত্ৰ কেইটামান মাহ আছে। আৰু ইতিমধ্যে সকলো প্ৰত্যাশী প্ৰাৰ্থীয়ে উঠি পৰি লাগিছে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে। সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টি তথা যদি আমি বিজেপিৰ কথা চাওঁ, মৰিগাঁও সমষ্টি বিশেষকৈ এটা উল্লেখনীয় সমষ্টি হৈছে 126টা সমষ্টিৰ ভিতৰত মৰিগাঁও সমষ্টি। মৰিগাঁও সমষ্টিত ইতিমধ্যে বিগত 5টা বছৰে ভাৰতীয় জনতা পাৰ্টিৰ হাতত আছিল, অৰ্থাৎ ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ হাতত আছিল। কিন্তু এইবাৰ যদি চোৱা যায় 2026ৰ নিৰ্বাচন, 2026ৰ নিৰ্বাচনত কিন্তু যথেষ্ট ৰণকৌশল সৃষ্টি হৈছে। কিয়নো ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও টিকট প্ৰত্যাশীয়ে ইতিমধ্যে ভিৰ কৰিছে। সমান্তৰালকৈ আন যিসমূহ ৰাষ্ট্ৰীয় দল আছিল তেওঁলোকেও ইতিমধ্যে যি নিৰ্বাচন প্ৰক্ৰিয়া সেই নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে যি কুচকাৱাজ তথা প্ৰাৰ্থিত্ব প্ৰদান সেই বিষয়ে তেওঁলোকে ইতিমধ্যে ধাৰাবাহিকভাৱে আলোচনা বহিছে। সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টিৰ তথা টিকেট প্ৰত্যাশী যিসকল আছিলে তাৰ ভিতৰত আছিলে এগৰাকী যুৱ নেতা তথা এগৰাকী হিন্দুত্ববাদী নেতা বুলি ক'ব লাগিব, সেয়া হৈছিল উৎপল কুমাৰ নাথ। ইতিমধ্যে আমি দেখিছোঁ বিগত 2টা দিনৰ আগত তেখেতে বৃহৎ ৰেলী কৰি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ যি গুৱাহাটী স্থিত যি মুখ্য কাৰ্যালয় আছিলে তাত ইতিমধ্যে তেওঁ যোগদান কাৰ্যসূচী কৰিছিল। আৰু যোগদান কৰিয়ে তেওঁ পোনে পোনে মৰিগাঁওবাসীলৈ আহিছিল আৰু ইতিমধ্যে তেওঁ ৰাজনীতিৰ বাবে সৰ্বত্ৰ প্ৰকাৰে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমাৰ সৈতে সেইগৰাকী ব্যক্তি আছে, সেইগৰাকী যুৱ নেতা আছে উৎপল কুমাৰ নাথ। কিয়নো 26 ইতিমধ্যে সমাগত নিৰ্বাচন আৰু নিৰ্বাচন সমাগত হোৱাৰ লগে লগে সকলো নেতাই ইতিমধ্যে উঠি পৰি লাগিছে, কিন্তু টিকট কোনে পাব? আনহাতে বাবুল বড়ো আছে আন এগৰাকী প্ৰত্যাশী। গতিকে কোনে পাব টিকেট বা কেনেধৰণৰ ৰাজনীতি প্ৰক্ৰিয়া আছে বা কেনেধৰণৰ ইছ্যু লৈ তেওঁলোকে ৰাজনীতিৰ তথা ভোটাৰৰ মাজলৈ যাব? ইতিমধ্যে মৰিগাঁও সমষ্টিৰ ভোটাৰে কিন্তু সাংঘাতিক ধৰণে কৌতূহলেৰে উৎকণ্ঠাৰে বাট চাই আছে যে কোনগৰাকী নেতাই ইতিমধ্যে টিকেট পাব। ৰমাকান্ত দেউৰীয়ে পুনৰবাৰ পাব নেকি টিকট? তাক লৈ প্ৰশ্ন উঠিছে। পুনৰবাৰ নতুন মুখ দেখা পাব। ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্ববৃন্দই কৈছে যে বাৰে বাৰে এইবাৰ হয়তো নতুন মুখৰ সন্ধান হ'ব, যুৱ নেতা বিচাৰিছে। গতিকে এইবাৰ হয়তো নতুন মুখৰ সন্ধান হ'ব নেকি, সেয়া কিন্তু এক ডাঙৰ প্ৰশ্ন হৈছে। আমাৰ সৈতে সেইগৰাকী নেতা আছে উৎপল কুমাৰ নাথ, আমাৰ সৈতে আছে। আমি উৎপলৰ কাষলৈ যাব বিচাৰিছোঁ। আমাৰ সৈতে যিহেতু উৎপল আছে, আমি উৎপলৰ সৈতে কথা পাতিম কেনেদৰে নিৰ্বাচনীৰ বাবে তেওঁলোকে প্ৰস্তুত হৈছে বা কেনেদৰে নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজলৈ তেওঁলোকে যাব বিচাৰিছে বা কেনেদৰে তেওঁ সক্ষম হৈছে। আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ। যিহেতু নিৰ্বাচন সমাগত হয়, ইতিমধ্যে যোগদান কাৰ্যসূচী হৈ আহিছে, তাৰপিছত এতিয়া ৰাজনীতি পথাৰলৈ হয়তো অকণমান চিন্তা চৰ্চা কৰিছে, যিহেতু টিকেট প্ৰত্যাশী বুলি নিজে ভাবা গৈছে বা ছ'চিয়েল মিডিয়াত বা সামাজিক মাধ্যমত বা সংবাদ মাধ্যমত এই বিষয়ে চৰ্চাও চলিছে। কেনেধৰণৰ প্ৰথমটো যদি প্ৰতিক্ৰিয়া সোধোঁ? হয়, নিশ্চিতভাৱে মই ভাৰতীয় জনতা পাৰ্টীত যোগদান ইতিমধ্যে কৰিছোঁ। আৰু যিসকল মৰিগাঁওবাসী ৰাইজে মোক জানে তেওঁলোকে এটা কথা স্পষ্ট যে মই ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আৰু আদৰ্শ তাৰেই কিছু কামৰ লগত মই জড়িত হৈ আছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত ৰাইজে কিছু সিদ্ধান্ত দিছে, ৰাইজৰ কিছু আহ্বান আছে আৰু নিজৰো কিছু ৰাজনৈতিক চিন্তা নথকা নহয়, তো যাৰ কাৰণে সময়ৰ আহ্বান। গতিকে মৰিগাঁওবাসী ৰাইজৰ আশীৰ্বাদ আৰু অভিভাৱকত্বত মই ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিছোঁ। আৰু যিটো প্ৰশ্ন কৰিছে আগন্তুক বিধানসভা নিৰ্বাচন, গতিকে এটা দলত যেতিয়া যোগদান কৰিছোঁ প্ৰত্যেকটো দলৰে নিজস্ব কিছু নীতি নিৰ্দেশনা, কিছু ৰুলছ থাকে। গতিকে সেই নীতি নিৰ্দেশনাৰ আওতাত থাকি বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। মোৰ এটা কথা স্পষ্ট, যিহেতু মই ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিছোঁ, টিকটৰ প্ৰসংগটো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ ওপৰতে থাকিব। কাৰণ ইতিমধ্যে যোৱাকালি এটা বাতৰি সম্প্ৰচাৰ হৈছে য'ত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা কথা স্পষ্টভাৱে কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে কোনো প্ৰাৰ্থীৰ পৰা তেওঁলোকে আবেদন নিবিচাৰে আৰু ৰাইজে যাকে নিৰ্বাচন কৰি পঠাব জনতা পাৰ্টীয়ে তেওঁলোককে টিকট প্ৰদান কৰিব। গতিকে এইটো নিশ্চিতভাৱে এটা আশাৰ বতৰা। গতিকে ৰাইজৰ মাজত, ৰাইজৰ জৰিয়তে বিভিন্ন সময়ত যি ধৰণৰ তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে তাৰ আধাৰতে বোধ কৰোঁ এই ধৰণে সিদ্ধান্ত ল'ব বুলি ইতিমধ্যে যি স্পষ্টীকৰণ দিছে। গতিকে এইটো এটা হৈছে সুন্দৰ সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন আৰু সম্পূৰ্ণ সমৰ্থন আছে।
ইতিমধ্যে টিকেট প্ৰত্যাশী ভিৰ লাগিছে হয় তাৰ মাজৰে আপুনি যিহেতু কেইবাগৰাকী প্ৰাৰ্থী আছে কেনেধৰণে আচলতে চিন্তা চৰ্চা কেনেধৰণে আগবাঢ়িব বা ইতিমধ্যে বিধায়ক এগৰাকী আছে কিন্তু আমাৰ হয়। চলি আছে ৰাণী কেমেলে হয় 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 আমাৰ বৰ্তমানৰ যিগৰাকী বিধায়ক আছে আমি তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ বা তেখেতক শ্ৰদ্ধা জনাই আমি এই বিষয়টো আগবাঢ়িব বিচাৰিছোঁ এনেকুৱা নহয় যে আমি তেখেতক অশ্ৰদ্ধা কৰি তেওঁক আমি আওকাণ কৰি পেলাই আগবাঢ়িব বিচাৰিছোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াত বা দলীয় ৰাজনীতিত ইমানকণ সাধাৰণ বিষয়টো থাকিবই গতিকে সকলোৰে অধিকাৰ আছে সকলোৱে নিজৰ নিজৰ অধিকাৰেৰে সৈতে নিজৰ দাবী সাব্যস্ত কৰিব আৰু দাবী কৰিলেই নহ'ব অধিকাৰ বিচাৰিলেও নহ'ব কাৰণ এই দলটোৰ লগত বিভিন্নজন ব্যক্তি ইতিমধ্যে যুগ যুগ ধৰি তেওঁলোকে বহুত অহৰহ কষ্ট কৰি তেওঁলোকে ইতিমধ্যে ৰাইজৰ সেৱা আগবঢ়াই আছে গতিকে তেনে ক্ষেত্ৰত মই এজন ভাৰতীয় জনতা পাৰ্টীৰ নতুন কাৰ্যকৰ্তা হিচাপে যদিও আদৰ্শ একেই আছিল কিন্তু মঞ্চখন বেলেগ আছিল গতিকে নতুনত্ব হিচাপে এই বিষয়টো দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব তাত মতামত দিব পৰা ধৃষ্টতা আমাৰ নাই কিন্তু যিবিলাক বাতৰি সম্প্ৰচাৰ হৈছে তাৰ আধাৰত কথাটো কৈছোঁ বা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে কৈছোঁ যে সকলোৰে ৰাজনীতিত এটা আশা প্ৰত্যাশা নিশ্চিতভাৱে থাকে তো তেনেকুৱা কিছু আশা মোৰো নিশ্চয় আছে গতিকে মই ৰাইজৰ মাজত আছোঁ ৰাইজৰ কাষত আছোঁ সেয়া নতুন বিষয় নহয় গতিকে যদি ৰাইজে বিচাৰে বা দলে যদি সেই কথাটো বিচাৰে তেন্তে নিশ্চিতভাৱে আগবাঢ়িব পাৰে কেন্দ্ৰীয় নেতৃত্ববৃন্দৰ পৰা কিবা গ্ৰীণ ছিগনেল আহিছে নেকি চাওক গ্ৰীণ ছিগনেলৰ বিষয়টো মই যিমান দূৰ জানো আজি মই ৰাজনীতিত যদিও মই নতুন কিন্তু যিমান দূৰ জানো মই এটা কথা মই স্পষ্ট যে তেওঁলোকে ৰাইজৰ ওপৰত এৰিব নিজৰ নিজৰ ৰণকৌশলেৰে সৈতে তেওঁলোকে এই তথ্যবিলাক সংগ্ৰহ কৰিব তাৰ আধাৰত হ'ব যদি কোনোবাই 1-1.5 মাহৰ আগতে যদি কোনোবাই অপ্ৰতিৰোধ্য অপৰাজয় এনেকুৱা ধৰণৰ শব্দ কয় মই ভাবোঁ এইবিলাক ৰাজনীতিত শোভা নাপায় বিৰোধী কংগ্ৰেছ আৰু এইবাৰ লুৰিণজ্যোতিকৈ একলগ হৈছে এইবাৰ চাওক বিৰোধী পক্ষ মই বিশেষকৈ মৰিগাঁও সমষ্টিত আছে বুলিতো মই নাভাবোঁ বাণী দাস চাওক প্ৰত্যেকজন ব্যক্তিৰে এটা আত্মসন্মান থাকে আৰু প্ৰত্যেকজন ব্যক্তিৰে কিছু ফলোৱাৰ্ছ নিশ্চিতভাৱে থাকে কিন্তু দলীয় সাংগঠনিক অনুসাৰে যদি কথাষাৰৰ উত্তৰ দিবলৈ যাওঁ তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীক বাদ দি মৰিগাঁও সমষ্টিত যে দ্বিতীয় বিকল্প কোনোবা শক্তি আছে এই কথা মইতো নকওঁৱেই যে মৰিগাঁও সমষ্টিৰ কোনো এজন সাধাৰণ ভোটাৰেও নকয় ঠিক আছে ধন্যবাদ হয় ধন্যবাদ হয় নিশ্চয়কৈ আছিল এয়া যুৱ নেতা উৎপল কুমাৰ নাথ তথা অনাগত 2026 তথা মৰিগাঁও বিধানসভা সমষ্টিৰ যি সদৰ সমষ্টি আছিল সেই সদৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইতিমধ্যে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি এটা বাতৰি ওলাইছে আৰু ইতিমধ্যে এই কথাষাৰ ৰাইজৰ মুখে মুখে গৈছে গতিকে আমি আশা কৰোঁ অনাগত দিনত হয়তো উৎপল কুমাৰ নাথে মৰিগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক হয়তো নতুন মুখৰ সন্ধান হ'ব গতিকে আমি আশাবাদী চাই থাকক N24